নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰজ্ঞা ষ্টাডি আসামৰ ফালৰ পৰা প্ৰীতি আৰু সম্ভাষণ জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ অসমীয়া ব্যাকৰণৰ জুৰীয়া শব্দৰ কিছু নিয়ম। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোক সকলোৱে ছাবস্ক্ৰাইব কৰি মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জুৰীয়া শব্দ কি? জুৰীয়া শব্দ কাক বোলে? সম্পূৰ্ণতা, ব্যাপকতা, অপূৰ্ণতা, পৌনঃপুনিকতা, পাৰস্পৰিকতা, প্ৰগাঢ়তা আদি বিভিন্ন ভাৱ বুজাবলৈ যিবোৰ শব্দ জৰা জৰাকৈ ব্যৱহাৰ কৰা হয় সেই শব্দবোৰক জুৰীয়া শব্দ বোলে, যেনে পালি পাহৰি, কাঁহী বাতি ইত্যাদি। জুৰীয়া শব্দ সাধাৰণতে 6 প্ৰকাৰৰ: ধনাত্মক জুৰীয়া শব্দ, অনুৰূপ জুৰীয়া শব্দ, সমাসবদ্ধ জুৰীয়া শব্দ, সমাৰ্থবাচক জুৰীয়া শব্দ, দ্বিৰুক্ত জুৰীয়া শব্দ আৰু দ্বিধাবোধক জুৰীয়া শব্দ। এতিয়া আহিছোঁ ধনাত্মক জুৰীয়া শব্দ কাক বোলে? জীৱ জন্তু বা পদাৰ্থৰ বাহ্যিক আকৃতি, কাৰ্য বা পৰিৱেশ আদিৰ মনোৰম চিত্ৰ দাঙি ধৰিব পৰা বিভিন্ন ধনাত্মক শব্দ জোৰা জোৰাকৈ ব্যৱহাৰ হয়। এনে শব্দ ধ্বনি বৈচিত্ৰই কোনো জীৱ বা পদাৰ্থৰ কাৰ্য, আকৃতি বা প্ৰকৃতি, বাহ্যিক পৰিৱেশত একোখনি ভাৱ চিত্ৰ মনৰ মাজত দাঙি ধৰিব পাৰে। এনে ধনাত্মক শব্দৰ এটি শব্দ কিয় এটি স্বৰ ধ্বনিৰে উচ্চাৰিত বিভিন্ন হ'লে অৰ্থৰ বিভিন্নতা হ'ব পাৰে, নাইবা কোনো অৰ্থকে প্ৰকাশ নকৰিবও পাৰে। যেনে কচকচ, কুচকুচ, কচাকচ। এইকেইটিত স্বৰ ধ্বনিৰ বিভিন্নতাই ভাৱ চিত্ৰৰো বিভিন্নতা সূচায়। কটা বস্তুৰ আকৃতি অৱস্থাভেদে কটা কাৰ্যৰ স্বৰূপ বেলেগ বেলেগ হয়। কৈ কাটিছে, কুচকৈ কাটিছে, প্ৰত্যেক বেলেগ বেলেগ ভাৱ চিত্ৰ দাঙি ধৰে। এইদৰে বিভিন্ন কাৰ্য বা পদাৰ্থৰ ক্ৰিয়া ধ্বনিসূচক ধনাত্মক শব্দবোৰ জুৰীয়া হিচাপে ব্যৱহাৰ হয়। এতিয়া আহিছোঁ পদাৰ্থৰ বাহ্যিক আকৃতি, কাৰ্য, পৰিৱেশ অনুযায়ী বিভিন্ন চিত্ৰাত্মক জুৰীয়া শব্দ ব্যৱহাৰ হয়। এনে ধনাত্মক শব্দই যিদৰে ভাৱ চিত্ৰ দাঙি ধৰিব পাৰে, আন কোনো শব্দই এনে চিত্ৰ দাঙি ধৰিব নোৱাৰে। যেনে গুটুগুটীয়া, ফটফটীয়া, ফিৰিয়া, ঢকঢকীয়া, গমগমীয়া, চলচলীয়া, লিকলিকিয়া, ফে, হনহনা, ধৰফৰ, টনটনা, কটকটা, ৰাইজাই, জয়, মই ইত্যাদি। ইয়াৰ পিছত আহিছোঁ আমি জীৱ জন্তু বা বস্তুৰ মাত বা কাৰ্যৰ অনুকৰণত গঢ়ি উঠা প্ৰকৃত অনুকাৰ শব্দবোৰেই জুৰীয়া শব্দ। যেনে কা, ভেউ, ভৌ, ফোচ, ফুচ-ফাচ, গিৰ, গুৰুম ইত্যাদি। এতিয়া আহিছোঁ অনুৰূপ জুৰীয়া শব্দলৈ। বক্তব্য, কথা বা পদাৰ্থক জোৰকৈ বুজাবলৈ নাইবা সমপৰ্যায়ৰ আন বস্তু বুজাবলৈ যিবোৰ অনুৰূপ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰো জুৰীয়াকৈ ব্যৱহাৰ কৰা হয়। যেনে বহি চহি, কলম চলম, মাছ তাছ, ভাত চাত, চাহ তাহ, কাপোৰ চাপোৰ, ইনাই বিনাই, অকাই পাই, পা পইচা আদি। সমাসবদ্ধ জুৰীয়া শব্দ। দ্বন্দ্ব সমাসত সমপৰ্যায়ৰ আন বস্তু বুজাবলৈ জুৰীয়া শব্দ ব্যৱহাৰ হয়। যেনে বোৱাৰী বেটি, পালি পহৰী, ঢাৰি পাতি, কাঁহী বাতি ইত্যাদি। বহুব্ৰীহি সমাসৰ বেতিহাৰ বা পাৰস্পৰিক অৰ্থত জুৰীয়া শব্দ ব্যৱহাৰ কৰা হয়। যেনে হতাহতি, মৰামৰি, চুলিয়া, মুখামুখি ইত্যাদি। সমাৰ্থক জুৰীয়া শব্দ। কেতিয়াবা অৰ্থ বিস্তাৰ বুজাবলৈ, অৰ্থাৎ উক্ত বস্তুটোৰ বাহিৰে অন্য প্ৰাসংগিক বস্তুৰ ইংগিত দিবলৈ বা জোৰ বুজাবলৈ প্ৰায় একে অৰ্থৰ শব্দ দুটা জুৰীয়াভাৱে ব্যৱহাৰ কৰা হয়। যেনে চিঠি পত্ৰ, বন্ধু বান্ধৱ, মাথা মুণ্ড, ধন বিদ, গণপতি, সাজসজ্জা, খুজি মাগি, ভাবি চিন্তি ইত্যাদি।
দ্বিৰুক্ত শব্দ বিভিন্ন অৰ্থত বা বিভিন্ন ভাৱ চিত্ৰক দাঙি ধৰিবলৈ একোটি শব্দকে দুবাৰকৈ উচ্চাৰণ কৰি জুৰি শব্দ গঠন কৰা হয়। পুনৰাবৃত্তি বা পুনৰ ভাৱ বুজাবলৈ অৰ্থাৎ বাৰে বাৰে হোৱা বুজাবলৈ একোটা শব্দকে দুবাৰকৈ উচ্চাৰণ কৰি জুৰি শব্দ গঠন কৰা হয়। যেনে কথাই কথাই, বাৰে বাৰে, ঘৰে ঘৰে, দেশে দেশে, বনে বনে, মাজে মাজে, বছৰে বছৰে, দলে দলে, দিনে দিনে ইত্যাদি। অনিৰ্দিষ্ট অথবা প্ৰচুৰ ভাৱ বুজাবলৈ একোটা শব্দকে দুবাৰকৈ উচ্চাৰণ কৰা হয়। যেনে পাচিয়ে পাচিয়ে, গাড়ীয়ে গাড়ীয়ে, কলহে কলহে মদ, থালে থালে, বিধে বিধে ইত্যাদি। দ্বিধাবোধক জুৰীয়া শব্দ মনৰ দ্বিধাভাৱ বা অস্থিৰতা বুজাবলৈ কেতিয়াবা কেতিয়াবা জুৰীয়া শব্দ ব্যৱহাৰ কৰা হয়। যেনে ভয়ে ভয়ে উপস্থিত হ'ল, লিখে লিখোঁ বুলি কলম লৈছোঁ, পঢ়োঁ পঢ়োঁ বুলি কিতাপখন মেলিলেও পঢ়া হ'লে নহ'ল ইত্যাদি।